Hello friends, welcome to EduClass. কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমাৰ লাচিত বেটছৰ সিৰিজৰ 4th লেকচাৰ। আজি কি খবৰ পঢ়িব যাম আমি নাম্বাৰ 6। নতুন চেপ্টাৰ লৈ আহিছো নাম্বাৰ 6। অসমীয়াত আমি কি বুলি কম? সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী। গতিকে সময় নষ্ট নকৰি আমি চেপ্টাৰটোলৈ উভতি যাওঁ। আচ্ছা, এই চেপ্টাৰটোত আমি কি কি পঢ়িব লাগিব? আমি জানিব লাগিব নাম্বাৰ সিস্টেম কি প্ৰকাৰ থাকে, যেনেকৈ বাইনাৰী সিস্টেম, ডেসিমেল সিস্টেম, ৰোমান নাম্বাৰ। কিন্তু এতিয়ালৈকে বা অহা বছৰলৈকে ইমান কুৱেশ্যন তাৰ পৰা অহা নাই। সেকেন্ড আমি পঢ়িব লাগিব ক্লাসিফিকেশন। নাম্বাৰ সিস্টেমত কি পঢ়িব লাগিব? ক্লাসিফিকেশন পঢ়িব লাগিব। থাৰ্ড টপিক কি পঢ়িব লাগিব? আমি থাৰ্ড টপিকটো পঢ়িব লাগিব ইউনিট ডিজিট। ফোর্থ টপিক কি পঢ়িব লাগিব? ফেক্টৰস। তাৰ পিছত নাম্বাৰ অফ জিৰোস, ৰিমাইণ্ডাৰ কনসেপ্ট আছে আৰু মিসেলেনিয়াস দুটামান কনসেপ্ট আছে। ঠিক আছে, গতিকে এইটা যদি পঢ়ো। আচ্ছা, আৰু এটা আছে, ঠিক আছে, ডিভিজিবিলিটি টেষ্ট। ডিভিজিবিলিটি টেষ্টৰ ওপৰত এনেকে ধৰণৰ প্ৰশ্ন নাই, কিন্তু এটা বহুত ইম্পৰ্টেন্ট হয়, কিয়নো আমাৰ অংক পাছ কৰিব কাৰণে সহায় কৰে। গতিকে এই টপিকত আমি পঢ়িব যাম। আজি আমাৰ ফাৰ্স্ট লেকচাৰটো হ'ব ক্লাসিফিকেশন। ঠিক আছে, নাম্বাৰ সিস্টেমৰ ফাৰ্স্ট লেকচাৰটো কিহৰ ওপৰত হ'ব? ক্লাসিফিকেশন। পৃথিৱীত যিমানবিলাক নাম্বাৰ আছে, আমি কি কৰিব পাৰোঁ? ভাগ কৰিব পাৰোঁ। এটা বৈশিষ্ট্য পাৰ্ট হিচাপে কি কৰিব পাৰোঁ? ভাগ কৰিব পাৰোঁ। যেনেকৈ মই যদি কওঁ আমাৰ পৃথিৱীখন, আমাৰ ৱৰ্ল্ডখন আছে, ৱৰ্ল্ডখনত কি আছে? বেলেগ বেলেগ দেশ আছে, দেশখনত কি আছে? চিটি আছে, চিটিৰ কি আছে? টাউনছ আছে, টাউনছত কি আছে? ভিলেজেছ আছে, গাঁও আছে। এনেকৈ কি হৈ আছে? এটা চিষ্টেমত কি হৈ আছে? ভাগ হৈ আছে। ঠিক তেনেদৰে পৃথিৱীখনত যিমানবিলাক নাম্বাৰ আছে আমি কি কৰিব পাৰোঁ? ভাগ কৰিব পাৰোঁ। ভাগ কেই প্ৰকাৰ হ'ব? ভাগ বিভিন্ন প্ৰকাৰত আমি ডিভাইড কৰিব যাব পাৰিম। প্ৰথম আমি কি হ'ব চোৱা, ধৰি লোৱা নাম্বাৰ আছে। নাম্বাৰটো তোমালোকে কেনেকৈ ভাগ কৰিব পাৰিবা? এটা ভাগ হ'ব ৰিয়েল নাম্বাৰ, আনটো নাম হ'ব ইমাজিনেৰী। ঠিক আছে, এতিয়া ৰিয়েল নাম্বাৰ আমি কি বুলি কওঁ? বাস্তৱ। আৰু ইমাজিনেৰী নাম্বাৰবিলাক আমি কি বুলি কওঁ? কাল্পনিক। সকলো সংখ্যাবিলাক বহুত ধুনীয়াকৈ বুজাই তুমি এতিয়া এবাৰ আমি কি হয় ক্লাসিফিকেশনটো এবাৰ বুজিম। ঠিক আছে, এতিয়া ৰিয়েল নাম্বাৰবিলাক আমি কি কৰিব পাৰোঁ? ভাগ কৰিব পাৰোঁ। আচ্ছা, দুটা ভাগত ভগাব পাৰি। এটা হ'ল ইংলিছত আমি কি বুলি কম? ৰেচনেল নাম্বাৰ। আৰু এটা কি আছে? ইৰেচনেল নাম্বাৰ। এই ৰেচনেল নাম্বাৰবিলাকৰ অসমীয়াত কি বুলি কওঁ? আমি পৰিমেয়। আৰু ইৰেচনেল নাম্বাৰবিলাক আমি কি বুলি কওঁ? অপৰিমেয়। ঠিক আছে, এই ৰেচনেল নাম্বাৰবিলাকক আকৌ দুটা ভাগত ভগাব পাৰি। এটা হৈ গ'ল ইন্টিজাৰ্স আৰু এটা হৈ গ'ল ফ্ৰেকশন। মানে কি কওঁ অসমীয়াত? ভগ্নাংশ। আৰু ইন্টিজাৰ্স মানে কি? অখণ্ড। ইন্টিজাৰ্সবিলাক আমি আকৌ ভাগ কৰিব পাৰোঁ। ইন্টিজাৰ্সবিলাক আমি কি কৰিব পাৰোঁ? আকৌ ভাগ কৰিব পাৰোঁ। মই তলতে চাইডতে লিখি দিছোঁ। ইন্টিজাৰ্সবিলাক আমি কেনেকৈ ভাগ কৰিব পাৰোঁ? ইন্টিজাৰ্স
ইন্টিজাৰবিলাক আমি কি কৰিব পাৰোঁ তিনিটা ভাগত ভগাব পাৰোঁ এটা হ'ল পজিটিভ নাম্বাৰ এটা হ'ল 0 এটা হ'ল নিগেটিভ নাম্বাৰ ঠিক আছে এই পজিটিভ আৰু 0 একেলগে তোমালোকে কি বুলি কোৱা হোল নাম্বাৰ আৰু পজিটিভ নাম্বাৰবিলাকক অকলশৰীয়াকৈ কি বুলি কোৱা নেচাৰেল তাৰপিছত আমি নেচাৰেল নাম্বাৰবিলাকত আৰু দুটা ভাগ কৰিব পাৰোঁ কি ভাগত হ'ব পাৰিম এটা হ'ল প্ৰাইম নাম্বাৰ এটা হ'ল কি কম্পোজিট নাম্বাৰ কিবা অসুবিধা পাইছা এতিয়া হোল নাম্বাৰ অসমীয়াত কি বুলি কওঁ পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যা বুলি কওঁ হোল নাম্বাৰবিলাক হ'ল আৰু নেচাৰেল নাম্বাৰ কি বুলি কওঁ স্বাভাৱিক তুমি এইখন স্ক্ৰীনশ্বট মাৰি লোৱা মই আকৌবাৰ কৈছোঁ নাম্বাৰবিলাকক দুটা ভাগ কৰিব পাৰি এটা হ'ল ৰিয়েল নাম্বাৰ এটা হ'ল ইমাজিনাৰী নাম্বাৰ ৰিয়েল নাম্বাৰবিলাক দুটা ভাগ ৰেচনেল নাম্বাৰ আৰু এটা কি হ'ল ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰবিলাকৰ দুটা ভাগ আছে এটা হ'ল ইন্টিজাৰ্ছ এটা হ'ল ফ্ৰেকশ্যন ইন্টিজাৰ্ছৰ কি আছে তিনিটা ভাগত ভগাব পাৰোঁ এটা হ'ল পজিটিভ এটা হ'ল 0 এটা হ'ল নিগেটিভ পজিটিভ আৰু 0 একেলগে আমি কি বুলি কওঁ হোল নাম্বাৰ কিন্তু অকলশৰীয়া পজিটিভ নাম্বাৰবিলাক কি হয় নেচাৰেল আৰু নেচাৰেল নাম্বাৰবিলাক আকৌ এটা ভাগ কৰিব পাৰি এটা হ'ল মৌলিক সংখ্যা এটা হ'ল যৌগিক সংখ্যা মৌলিক অৰ্থাৎ প্ৰাইম নাম্বাৰ যৌগিক অৰ্থাৎ কম্পোজিট নাম্বাৰ স্ক্ৰীনশ্বট মাৰি লোৱা চবে বুজিছো দেই এতিয়া আমি ৰিয়েল নাম্বাৰ কি কয় আৰু ইমাজিনাৰী নাম্বাৰ প্ৰথম কনসেপ্টটো হ'ল ৰিয়েল নাম্বাৰ অৰ্থাৎ কি আছে বাস্তৱ ৰিয়েল নাম্বাৰটো এনেকৈ বুজি পাবা পৃথিৱীত যিমান নাম্বাৰ আছে তুমি জানা এই সকলো নাম্বাৰবিলাক কি হ'ব ৰিয়েল উদাহৰণস্বৰূপে তুমি ৰুট 2 নাম্বাৰ এটা বিষয়ে জানা ৰুট 2 কি হ'ব ৰেচনেল নাম্বাৰ তুমি 1 সংখ্যাটো জানা 1 টো কি হ'ব সৰি ৰিয়েল নাম্বাৰ ৰুট 2 সংখ্যাৰ বিষয়ে জানা ৰুট 2 কি হ'ব ৰিয়েল নাম্বাৰ তুমি 0 বিষয়ে জানা 0 টো কি হ'ব ৰিয়েল নাম্বাৰ তুমি 1/2 শুনিছা 1/2 কি হ'ব ৰিয়েল নাম্বাৰ তুমি -1/2 শুনিছা 1/2 কি হ'ব ৰিয়েল নাম্বাৰ তুমি 2.3456 এনেকুৱা ধৰণৰ নাম্বাৰ শুনিছা এইটো কি হ'ব মানে তুমি পৃথিৱীত যিমান নাম্বাৰ পৃথিৱীত আছে এই পৃথিৱীখন তুমি যিমান লগে জানা তাকে কি বুলি কওঁ ৰিয়েল নাম্বাৰ বুলি তুমি এটা কথা কোৱাচোন আমি মানুহে আমাৰ ইণ্ডিয়ান যিটো সংখ্যা প্ৰণালী ইণ্ডিয়ান যিটো নাম্বাৰ চিষ্টেম বহুত আছে তোমালোক যদি মই হিচাপ কৰিব ধৰিবলৈ ক'বা যে 1 10 100 হাজাৰ 10,000 লাখ 10 লাখ কৰোৰ 10 কৰোৰ হয় নহয় 100 কৰোৰ হয় নহয় তাৰপিছত তুমি আৰব এটা ক'ব কিন্তু তাৰ ওপৰত তুমি জানানে নাজানা তোমাক যদি মই 0 বহাই গৈ থাকোঁ 1 লগত তুমি কৈ মানে 1 তুমি দিলে কি কয় 10 আৰব দিলে 100 আৰব দিলে 1000 আৰব দিলে 10,000 আৰব দিলে 1 লাখ আৰব দিলে 10 লাখ মই বহাই গৈ এনেকৈ মই 5টা শূন্য দিলোঁ কাৰণ জানানে আমাৰ ইণ্ডিয়ান চিষ্টেম ইণ্ডিয়ান নাম্বাৰ চিষ্টেম আমাৰ আগৰ দিনৰ যিবিলাক ঋষি মুনি আছে তেওঁলোকে ইমান কষ্ট ৰাখিছিল তেওঁলোকে ইমান জানিছিল আজিও আমি যদি মেথছ পঢ়াওঁ কিন্তু মই তেওঁলোকৰ কোনোদিন আমাৰ জ্ঞান নাই তেওঁলোক কিন্তু সঁচাকৈ ক'ব গ'লে কিন্তু মানিব লাগিব আমাৰ ইণ্ডিয়ান যিটো চিষ্টেম হয় ইণ্ডিয়ান নাম্বাৰ চিষ্টেম বা আমাৰ ইণ্ডিয়ান ঋষি মুনিবিলাক আমাৰ লগত বহুত চোকা আছে দে আৰ ৰিচ deep knowledge আমি আজিকালি অকল প্ৰেৰণ লাৰ্ণিং কৰিব কিছু মানে কিবা এটা মই জানো তাকে পঢ়াই দিয়া হৈছে ঠিক আছে তো কেতিয়াবা নিজৰ আমাৰ হেৰিটেজ আমাৰ কালচাৰটো পঢ়িব চেষ্টা কৰিছোঁ বহুত মজা লাগে ঠিক আছে মই বাহিৰত নাযাওঁ টপিকৰ বাহিৰত কেতিয়াবা সময় পালে মই নাম্বাৰবিলাকৰ বিষয়ে ক'ম যে শূন্য লগাই কৰি আমি কিমান লগাই হিচাপ কৰিব পাৰোঁ কিমান দূৰ হৈ যাব পাৰিম এতিয়া ৰিয়েল নাম্বাৰ বুজি পালা ৰিয়েল নাম্বাৰ মানে কি হ'ল পৃথিৱীত যিমান নাম্বাৰ তুমি হিচাপ কৰিব পাৰোঁ আমি যে এমিনে কওঁ ইলন মাস্কৰ ধনী কিমান আছে বোলে বিলিয়নছ অফ ডলাৰ্ছ আছে হয় নহয় তাৰ ওপৰতো আছে হিচাপ কৰিব পাৰি তাৰ ওপৰত মানুহে দেখাহে নাই ঠিক আছে এতিয়া
ইমাজিনাৰী নাম্বাৰ অৰ্থ কি ইমাজিনাৰী নাম্বাৰৰ অৰ্থ কি অসমীয়াত কি বুলি কয় মানে মানে কি মানে সঁচা হয় নে নহয় আমি নাজানো সঁচা মানে সপোনৰ ইমাজিনাৰী মানে কি ইমাজিন মই ভাবি আছো মই দেখি আছো আমুক কাইলৈ আমুকৰ লগত ফুৰিব যাম কিন্তু বাস্তৱত ফুৰিব যাব পাৰো জানো নহ'ব পাৰে আমাৰ সপোন দেখি আছো যে তেওঁৰ লগত কাইলৈ কথা পাতিম কাইলৈ তুমি যদি সন্মুখত দেখা পায়ো তুমি মাতিব নোৱাৰিবা হয় নহয় এনেকুৱা ধৰণৰ কথা যে ইমাজিনেৰীবিলাক কি সংখ্যা যিবিলাক সপোনতহে ভবা যায় শিক্ষকত দেখা বা পোৱা নাযায় এইবিলাক সংখ্যাকে হৈ গ'ল ইমাজিনেৰী কিয় ইমাজিনেৰী নাম দিয়ে আমি বৰ্তমানলৈকে নাজানোহে কিন্তু কেতিয়াবা না কেতিয়াবা যদি ওলাই যায় আমাৰ সায়েন্সটো ডেভেলপ হৈ আছে ডেভেলপিং ফেজ আজিকে কাইলৈ বেলেগ কিবা শিকিব পাৰোঁ তো সেইকাৰণে কি লেখা আছে ইমাজিনেৰী স্যাৰ বুজা নাই মানে আছে তোমাক যদি মই √4 লেব দিওঁ তুমি ক'বা 2 লিয়া মজা এই √4 লেব দিয়া বুজি লোৱা কাৰণ √4 টো নাপাওঁ কিয় চোৱাচোন কেনেকৈ ছাৰ তোমাক যদি মই 2 বৰ্গ লেব দিওঁ 4 পাবা তো -2 বৰ্গ লেব দিলে তুমি কি বুলি ক'বা 4 পাবা মানে 4 ৰ বৰ্গমূল 2 বা 4 ৰ বৰ্গমূল কি ক'ম 2 হ'ব পাৰে -2 হ'ব পাৰে হয় না 2 হ'ব পাৰে -2 হ'ব পাৰে কিন্তু -4 ৰ বৰ্গমূল কি হ'ব -2 টো নহয় কাৰণ -2 কাৰ বৰ্গমূল 4 ৰ হয় -2 4 ৰ বৰ্গমূল হয় আৰু 4 ৰ বৰ্গমূল 2 হয় মানে 4 ৰ বৰ্গমূল 2 হয় বা -2 কিন্তু -4 ৰ বৰ্গমূল নাজানো কাৰণ আমাৰ একেলগে ক্যালকুলেশন ডেভেলপ হোৱা নাই কিন্তু এনেকুৱা ধৰণৰ সংখ্যাবিলাকক ইমাজিনেৰী নাম্বাৰ বুলি কোৱা হয় পৰীক্ষাত আহা চান্স বহুত কম কিন্তু জানিবতো লাগিব হয় এতিয়া ৰিয়েল নাম্বাৰবিলাক যে মই লিখিছোঁ মই বিভিন্ন ধৰণৰ ৰিয়েল নাম্বাৰ লিখিছোঁ হয় যেনেকৈ লেখা গৈছে √2 হাফ যেনেকৈ লিখিছিলোঁ ৰিয়েল নাম্বাৰবিলাক লিখিছিলোঁ মই √2 লিখিছিলোঁ হাফ লিখিছিলোঁ 2 লিখিছিলোঁ -হাফ লিখিছিলোঁ -√3 লিখিছিলোঁ -3 লিখিছিলোঁ ইত্যাদি এই সকলোবিলাক সংখ্যা লেখা হৈছে যদি এই সংখ্যাবিলাক ধৰো এইবিলাকক কোৱা হ'ব পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল আৰু এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কোৱা হ'ব ইৰেচনেল নাম্বাৰ অৰ্থাৎ অসমীয়াত ক'লে অপৰিমেয় সংখ্যা ছাৰ নাই অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা আমাক ভালকৈ বুজাই দিছোঁ মই এতিয়াও বুজা নাই আপুনি দেখিছে মই এতিয়াও ধৰিব পৰা নাই মানে মই কি ক'ব যে ৰিয়েল নাম্বাৰ কাল্পনিক সংখ্যাৰ বিষয়ে নাহে কাল্পনিক সংখ্যা আমি গম নাপাওঁ নাজানো কিন্তু যিখিনি ৰিয়েল নাম্বাৰ আছে তাক দুটা ভাগ কৰিব পাৰি এটা হ'ল ৰেচনেল এটা হ'ল ইৰেচনেল ৰেচনেলবিলাক এইবিলাক সংখ্যা ইৰেচনেলবিলাক ছাৰ আপুনি ভালকৈ ঠিক আছে এতিয়া চোৱা যিবিলাক ৰেচনেল সংখ্যা হয় বৰ ভাষা নেকি তোমালোকে বৰ হৈছে নেকি ক্লাছবিলাক বৰ হৈ আছে নেকি মাজে মাজে কৰিম বাৰু বেছি বৰ মোৰ তোমালোকক দীঘলীয়া লেকচাৰ নকৰোঁ ঠিক আছে কাৰণ মানুহৰ আজিকালি আমাৰ কি হৈছে ৰিটেনশ্যন পাৱাৰটো কমি গৈছে এইটো উপায় নাই আমাৰ ব্ৰেইনবিলাকক মানে কি অকণমান কাম কৰিলে ভাল হৈছে কাৰণ আমি মোবাইল এডিকশ্যন হৈছে তুমি বুলি নহয় সৰু চবেই আমি চবেই হওঁ বয়সস্থ মানুহলৈকে সৰু পোৱালি পাওঁ আৰু আমাৰ ব্ৰেইনৰ ৰিটেনশ্যন পাৱাৰ কমি যোৱাৰ কাৰণে আমি কি হৈছে এটা বস্তুত বেছি ফ'কাছ কৰিব পাৰোঁ বেছি সময় ফ'কাছ কৰিব নালাগে 20 মিনিটৰ লেকচাৰ চাবা বহুতখিনি কথা বুজিব পাৰিবা একে তিনিটা কথা মনত ৰেচনেল বা পৰিমেয় সংখ্যা মানে কি হৈ গ'ল প্ৰথম মই লিখিবা p/q ফৰ্ম মানে p/q ফৰ্মত p/q ফৰ্ম আহিব হ'ল সেকেন্ড হৈ গ'ল p আৰু q কি হ'ব লাগিব ইন্টিজাৰ্স অৰ্থাৎ p আৰু q অখণ্ড সংখ্যা হ'ব লাগে 3 নম্বৰ কথাটো হ'ল q হ'ব
কিউ কেতিয়াও শূন্য হ'ব নোৱাৰে এইটো কোনো কথাই নহয় আমি সৰু পাই জানো কোনো নম্বৰৰ তলত শূন্য থাকিব নোৱাৰে তাৰপিছত একৰ তলত যদি মই শূন্য লিখো এনসাৰটো কি হ'ব পৰিমেয় নহয় স্যাৰ পৰিমেয় নহয় কাৰণ কিউ শূন্য হ'ব নোৱাৰে এটা পৰিমেয় নহয় গতিকে কি হ'ব লাগিব অপৰিমেয় নহয় অপৰিমেয় হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে ইয়াৰ এনসাৰটো কি আমি কি কম ইংলিছত কম নট ডিফাইন মানে কি মানে মই ইয়াৰ এনসাৰটো নাজানো কিয় নাজানো ইয়াৰ এনসাৰটো বিভিন্ন এনসাৰ হোৱা চান্স আছে এবাৰ কি লেখা আছে ডেফিনেশ্যন বৰ্তমান লাগে মানে যিকোনো নম্বৰৰ তলত যদি শূন্য থাকে এনেকুৱা ধৰণৰ সংখ্যা হ'বই নোৱাৰে ঠিক আছে বৰ্তমানলৈকে কাৰণ বিষয়ে নাজানো মনত ৰাখিবা যে তলত কেতিয়াও শূন্য হ'ব নোৱাৰে তলত যদি শূন্য থাকে ই পৰিমেয়ও নহয় ই অপৰিমেয়ও নহয় বাস্তৱ সংখ্যাও নহয় ই না কাল্পনিক সংখ্যা ই কোনো সংখ্যাই নহয় প্ৰথম কথা কেনেকৈ চাওঁ মই আৰম্ভ উদাহৰণ দিছোঁ ধৰিবা এতিয়া চোৱা টু পৰিমেয় সংখ্যা হয়নে ছাৰ টু তলতো একো নাই ডিনোমিনেটৰটো একো নাই হয় নহয় আৰে একো নাথাকিলে তুমি তলত মান এটা লিখিব পাৰাছো যদি লিখিব পাৰা কি হৈ গ'ল p বাই q ফৰ্ম হৈ গ'ল 2 টু কি হয় অখণ্ড সংখ্যা অৰ্থাৎ ইন্টিজাৰ 1 টু কি হয় অখণ্ড সংখ্যা অৰ্থাৎ ইন্টিজাৰ আৰু তলত শূন্য আছে নেকি নাই গতিকে ই এটা কি হ'ব ৰেশনেল নাম্বাৰ প্লেন √4 স্যাৰ এইটো পৰিমেয় সংখ্যা হয়নে স্যাৰ সাতি আছে সাতি থাকিলে পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ নহয় মানে ইফালে কি হয় ইৰেশনেল নাম্বাৰ বা কি হয় অপৰিমেয় সংখ্যা আৰে বাবু কিন্তু 4 টু সাতিটোৰ পৰা ওলাই আহিব পাৰিবই নোৱাৰে পাৰিব কিমান পাম 2 টু কি হয় ৰেশনেল নাম্বাৰ সেকেন্ড বলে মাইনাস হাফ p বাই q আছে ওপৰটো p আছে তলত কি আছে q তলটো 0 নহয় আৰু ওপৰটো পিলে কি হয় ইন্টিজাৰ্স গতিকে ই এটা কি হ'ব ৰেশনেল নাম্বাৰ ঠিক আছে 0.2 এটো ৰেশনেল নাম্বাৰ হয়নে মই দশমিকটো অতৰাব পাৰো তলত কি দিলে হ'ল 10 লিখি দিলে হৈ গ'ল তলৰ ওপৰে কি হৈ আছে সমান হৈ আছে সরি তলটো কি আছে ওপৰটো p তলটো কি হৈ আছে q ই এটাও কি হৈ যাব ৰেশনেল নাম্বাৰ এনেকে ধৰণৰ সংখ্যাবিলাক যিবিলাক সংখ্যা তুমি p বাই q ফৰ্মুলা লিখিব পাৰা p আৰু q দুটা ইন্টিজাৰ্স আৰু q নট ইকুৱেল টু 0 তাকে আমি কি লিখম ৰেশনেল নাম্বাৰ ভগ্নাংশ তোমালোকৰ ডেসিমেলৰ ঠিক আছে দশমিক সংখ্যা বিষয়ে মোৰ বৰ্তমান কোৱা দশমিক সংখ্যা কোনটো দশমিক সংখ্যা ৰেশনেল হ'ব আৰু কোনটো দশমিক সংখ্যা ইৰেশনেল ইৰেশনেল সিম্পল এটা কথাই কৈছে ইৰেশনেল সংখ্যা অৰ্থ এটাই কৈছে যে প্ৰথমটো হ'ল p বাই q ফৰ্মত লিখিব নোৱাৰা অসমীয়াটো আগৰ বহুত বেলেগ এনেকৈ ধুনীয়া আছে বহুত ধুনীয়া লাগে হয় নহয় মানে কমেন্ট সেকশনত জনাবাচোন কেনেকুৱা লাগিছে মোৰ এনআইডি p and q কি ইন্টিজাৰ্স আৰু q নট ইকুৱেল টু 0 মানে মই যদি কওঁ ৰেশনেল আৰু ইৰেশনেলৰ ডেফিনেশ্যন প্ৰায় তাতো আছে p আৰু q ইন্টিজাৰ্স ইয়াতো p আৰু q ইন্টিজাৰ্স তাতো আছে q নট ইকুৱেল টু 0 ইয়াতো q নট ইকুৱেল টু 0 কিন্তু তাত আহিতত প্ৰকাশ কৰিব পাৰি ইয়াত আহিতত প্ৰকাশ কৰিব নোৱাৰি ফৰ উদাহৰণস্বৰূপে √2 ইয়াত কি আছে সাতি এটা আছে আৰু এই সাতিটো কেতিয়াও ওলাই কোনটো কি নহয় সাতিটো বা ওলাই যাব নোৱাৰে গতিকে আমি ইয়াত কি বুলি কম ইৰেশনেল ঠিক আছে কিন্তু যদি মই √9 চাই ইয়াতো সাতি আছে কি হ'ব লাগে ইৰেশনেল সংখ্যা আৰে বাবু এটো ওলাই আহিব 3 পাম আৰু 3 কি হৈ গ'ল ৰেশনেল সংখ্যা হৈ গ'ল না তো তোমালোকে আজি কি পঢ়িলো আমি
ৰেচনেল ৰিয়েল নাম্বাৰ কৈছিলো ৰিয়েল নাম্বাৰছ মানে হ'ল পৃথিৱীত যিমান সোপা সংখ্যা আছে তাকে আমি কি কম ৰিয়েল নাম্বাৰছ ই কাল্পনিক সংখ্যা অৰ্থাৎ ইমাজিনেৰী নাম্বাৰ যিবিলাক বাস্তৱত নাথাকে পৃথকত পৃথক তাৰপিছত ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা p/q আহিতত প্ৰকাশ কৰিব পাৰি তৃতীয় সংখ্যাৰ তলত যদি শূন্য থাকে ই সেই সংখ্যাটো কেতিয়াও পৰিমেয় নহয় অপৰিমেয় নহয় কোন ধৰণৰ সংখ্যাই নহয় তাৰ উত্তৰ বৰ্তমানলৈকে নাই ইৰেচনেল সংখ্যা মানে p/q ফৰ্মত লিখিব নোৱাৰি আশা কৰো তোমালোকে যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও থ্যাংক ইউ ওয়ান্স अगेन